প্ৰথম কথা নো কেৱাইচি নো ডেলিভাৰী ডিএসি আছে বুকিং আছে আপোনালোকে সকলোৱে গম পাইছে যে ভাৰত চৰকাৰে এটা ইনিচিয়েটিভ লৈছিলে আৰু অইল মাৰ্কেটিং কোম্পানী সমূহেও এটা ইনিচিয়েটিভ লৈছিলে যে প্ৰত্যেকজন এলপিজিৰ গ্ৰাহকে কেৱাইচি কৰাটো বাধ্যতামূলক আৰু সেইকাৰণে আজি প্ৰায় 6-8 মাহ ধৰি ইয়াৰ প্ৰচেষ্টা চলি আছিলে কিন্তু এতিয়াও দেখা গৈছে যে বহু সংখ্যক গ্ৰাহকে আজিৰ ডেটতো কেৱাইচি কিন্তু কৰা নাই তেওঁলোকে ইয়াক কিয় কাৰণে সহজভাৱে লৈছে আমি বুজি উঠা নাই বহুত সচেতন গ্ৰাহক আছে যিসকলে ইতিমধ্যে কেৱাইচি কৰিছে কিন্তু বহুত গ্ৰাহক আছে এতিয়াও কৰা নাই মই আপোনালোকৰ মাধ্যমেৰে সকলোকে জনাই দিব বিচাৰিছো যে যোৱা 1 আগষ্টৰ পৰা নো কেৱাইচি নো ডেলিভাৰী চলি আছে যদি কেৱাইচি কৰা নাথাকে তেওঁৰ গেছ বুকিং হ'ব পাৰে তেওঁৰ ডিএসি নম্বৰ আহিব পাৰে কিন্তু তথাপিও তেওঁৰ সিলিন্ডাৰ নেপায় যেতিয়ালৈকে তেওঁ কেৱাইচি সম্পূৰ্ণ নকৰিব ইয়াৰ উপৰি চৰকাৰ আৰু অইল মাৰ্কেটিং কোম্পানী সমূহে অহা 16 আগষ্টৰ সময়সীমা বান্ধি দিছে যে 16 আগষ্টৰ ভিতৰত যদি কেৱাইচি সম্পূৰ্ণ নকৰে তেনেহলে তেখেতসকলে ঘৰুৱা মূল্যত ঘৰুৱা সিলিন্ডাৰৰ যি মূল্য আছিলে সেই মূল্যত তেওঁলোকে সিলিন্ডাৰ নাপাব তাৰ সলনি তেওঁলোকে ব্যৱসায়িক সিলিন্ডাৰৰ মূল্য পৰ্যায়ৰ মূল্য দি সিলিন্ডাৰ সংগ্ৰহ কৰিব লাগিব গতিকে মই সকলো ৰাইজক সচেতন কৰিব বিচাৰো সকলো গ্ৰাহকক সচেতন কৰিব বিচাৰো যদি আপোনালোকে এতিয়াও কেৱাইচি কৰা নাই ফিংগাৰ দিয়া নাই বা ফেস দিয়া নাই তেনেহলে প্ৰত্যেকে নিজৰ নিজৰ যি এজেন্সিত আপোনালোকৰ কানেকশ্যন আছে সেই এজেন্সিত গৈ তেখেতসকলক আধাৰ কাৰ্ড লিংক কৰি ফেস বা ফিংগাৰ দি বা ইণ্ডিয়ান অইল ওৱান যিটো এপ আছে সেই এপ ডাউনলোড কৰি সেই ডাউনলোডৰ জৰিয়তেও ঘৰতে নিজৰ কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব আৰু যদি তেখেতসকলে ইয়াও কৰিবলৈ সক্ষম নহয় আমাৰ ডেলিভাৰী বয় যিসকল যায় সিলিন্ডাৰ দিবলৈ সেই সিলিন্ডাৰ দিয়া ডেলিভাৰী বয়সকলৰ এপৰ দ্বাৰাও তেওঁলোকে এই সম্পূৰ্ণ কৰিব পাৰিব বা তেওঁলোকৰ হাতত ডকুমেন্টছ পঠাই দিলে আমি এন্ট্ৰি কৰি দিম আমাৰ যিটো সিস্টেম আছে এই সিস্টেমত আমি আপলোড কৰিম আৰু তাৰপিছত তেওঁলোকে ঘৰতে যোন আহিব নোৱাৰে তেওঁলোকে ঘৰতে ফেস দিব পাৰিব গতিকে মই সকলোকে অনুৰোধ কৰিছো যিসকল আমাৰ এলপিজি গ্ৰাহক আছে সেই সকলোকে অনুৰোধ জনাইছো যাতে আপোনালোকে ইয়াক এটা গুৰুত্ব হিচাপে লৈ অতি সোনকালে আপোনালোকে নিজৰ নিজৰ এজেন্সিত আহি আপোনালোকৰ কেৱাইচি সম্পূৰ্ণ কৰক অন্যথা কেৱাইচি সম্পূৰ্ণ নকৰা গ্ৰাহকে সিলিন্ডাৰ নাপাব আৰু অহা 16 আগষ্টৰ পিছত তেখেতসকলে ঘৰুৱা মূল্যত কোনো ধৰণৰ সিলিন্ডাৰ নাপায় তেওঁলোকে ব্যৱসায়িক সিলিন্ডাৰৰ যি মূল্য সেই মূল্য বহন কৰিব লাগিব ফলস্বৰূপে তেওঁলোকৰ এটা অতিৰিক্ত খৰচা আহি পৰিব গতিকে মই সকলোকে অনুৰোধ কৰিছো আপোনালোকৰ মাধ্যমেৰে যাতে সকলোৱে এই কামটো কৰে আৰু এজেন্সিত আহি কেৱাইচি সম্পূৰ্ণ কৰে ধন্যবাদ